ক্লাছ 10 ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকৰ প্ৰি-বোৰ্ড এক্সামৰ মেথছৰ এক্সাম হৈ গৈছে আৰু মেথছৰ কুৱেশ্যন পেপাৰখনত যিখিনি MCQ আহিছে তাৰে কিছু অংশ মই আগৰ ভিডিঅ'ত কৰি দিছোঁ আৰু আজি মই কুৱেশ্যন নম্বৰ 11ৰ পৰা কৰি দিম। তোমালোকে প্ৰশ্নখন উলিয়াই ল'বা আৰু চাই যাবা। কুৱেশ্যন নম্বৰ 11ত আছে আমাৰ x square plus a plus 1 whole into x plus b দীঘাত বহুপদটোৰ শূন্য দুটা দিয়া আছে 2 আৰু -3 হয়, তেন্তে a আৰু b ৰ মান হ'ব। তে প্ৰথমে তুমি জানিব লাগিব সাধাৰণ দীঘাত বহুপদটো। সাধাৰণ দীঘাত বহুপদটো হ'ল ax square bx plus c। এইটো হ'ব আমাৰ সাধাৰণ দীঘাত বহুপদ। চাবা ইয়াতে a, b, c এইকেইটা হ'ব ৰিয়েল নাম্বাৰ, বাস্তৱ সংখ্যা। আৰু এটা কণ্ডিশ্যন থাকিব ইয়াত a not equal 0। এৰ ভেলুটো 0 হ'ব নোৱাৰে। a 0 হ'লে এইটো দীঘাত বহুপদ নহয়। তাৰপিছত x স্কুৱেৰৰ হওক a, x ৰ হওক b আৰু c হ'ব কনষ্টেণ্ট নাম্বাৰ, ধ্ৰুৱক পদ। এইখিনি পালা বুজি? আৰু যিহেতু চলক x ত পাৱাৰ 2 আছে, গতিকে ইয়াৰ শূন্য আমি কেইটা পাম? দুটা। ধৰি লোৱা শূন্য দুটা আলফা আৰু বিটা, আলফা আৰু বিটা। তেতিয়া শূন্য দুটাৰ যোগফলৰ সূত্ৰ তোমালোকে পাইছা -b/a পাম। অৰ্থাৎ কি পালা তুমি? b টো হ'ব x ৰ সহগ আৰু a টো x স্কুৱেৰৰ সহগ। তাৰপিছত শূন্য দুটাৰ পূৰণফল c/a। এই সূত্ৰ দুটা আমি প্ৰয়োগ কৰি a আৰু b ৰ মান উলিয়াম। পালা বুজি এইখিনি? এতিয়া নেক্সট চাবা তুমি এই দীঘাত বহুপদটো অৰ্থাৎ সাধাৰণ দীঘাত বহুপদটো, এই দীঘাত বহুপদটোৰ লগত যদি আমি তুলনা কৰোঁ তেতিয়া a ইকুৱেল কি পাবা? 1, b ইকুৱেল b এইটো a প্লাছ 1, তাৰপিছত c ইকুৱেল পাবা b। পালা বুজি? এতিয়া আমি এই সূত্ৰ দুটা প্ৰয়োগ কৰি a আৰু b ৰ ভেলু উলিয়াম। চাবা এই শূন্য দুটাৰ যোগফল কি আছিল আমাৰ? -b/a। শূন্য দুটা আমাক দিয়া আছে 2 প্লাছ -3। শূন্য দুটাৰ যোগফল এইটো আলফা এইটো বিটা ধৰি লোৱা আৰু যোগফলৰ সূত্ৰ এইটো। এতিয়া তুমি চোৱা বিৰ ভেলু কি হ'ব? এইমাত্ৰ দেখুৱাই দিলো -a প্লাছ 1 আৰু এইটো হল দিবা মাইনাছ হ'ব, এইটো মাইনাছ আছে আৰু b ইকুৱেল এইখিনি a প্লাছ 1 আৰু a ইকুৱেল ইয়াতে 1 আছে, a ইকুৱেল 1 হ'ব আৰু এইটো কি পাবা? 2 - 3। এইখিনিৰ পৰা তুমি 3 এইখিনিৰ পৰা পাবা -a প্লাছ 1, এইটো -1, মাইনাছ মাইনাছ কেনচেল কৰিব পাৰিবা, সমান আছে দুয়োফালে মাইনাছ। নেক্সট a প্লাছ 1 ইকুৱেল 1, a ইকুৱেল 1 - 1 0। এর ভ্যালু আমি 0 পালো। এইবার আমি করিম শূন্য দুটার পূরণফল c/a পূরণফল। c সবা c ইকুয়াল কি আছে? b। c জায়গাত b আছে। a ইকুয়াল 1 আছে ইয়াতে, একো নাই মানে তুমি 1 লিখিব পাৰিবা। এইটো হ'ব -6।
ইয়াৰ পৰা কি পাবা b ইকুৱেল -6 তুমি শূন্য দুটা দ্বাৰাই আমি a আৰু b ভ্যালু নিৰ্ণয় কৰিলো এতিয়া চোৱা a এর ভ্যালু পালা 0 b এর ভ্যালু -6 তে a ইকুৱেল হ'ব 0 b ইকুৱেল -6 এই অপশনটো চোৱা ক'ত আছে a equal 0 b equal -6 d to have our option. Next question, 12th number question. So question to ki dia ase nishoyukti ki dia ase root a eta অপরিমেয় সংখ্যা যত a মৌলিক সংখ্যা তাৰপিছত আমাক কাৰণটো দিছে যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল অপরিমেয় সংখ্যা তেতিয়া চাবা আমি ব্যাখ্যাটো চাওঁ আমাক উক্তিটো দিয়া আছে এনেকৈ root a আৰু a টো এটা মৌলিক সংখ্যা তোমালোকে জানা মৌলিক সংখ্যা জীৱৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা এক আৰু সংখ্যাটো নিজে তেনেকুৱা সংখ্যাক আমি মৌলিক সংখ্যা বুলি কম যেনে 2 3 5 7 এনেকৈ পাবা এতিয়া এই সংখ্যাবোৰৰ যদি আমি বৰ্গমূল লওঁ √2 পাবা √3 √5 √7 এনেকৈ পাম আৰু ইফালে যদি লওঁ আৰু এনেকৈ পাই থাকিবা এই সংখ্যাবোৰ হ'ল আমাৰ মৌলিক সংখ্যা অৰ্থাৎ জীৱৰ সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে বা জীৱৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা 1 আৰু সংখ্যাটো নিজে এই সংখ্যাবোৰক আমি মৌলিক সংখ্যা বুলি কম প্ৰাইম নাম্বাৰ এতিয়া এই মৌলিক সংখ্যাবোৰৰ যদি আমি বৰ্গমূল লওঁ তেতিয়া আমি এনেকৈ পাম আৰু এই সংখ্যাবোৰক কম আমি অপৰিমেয় সংখ্যা গতিকে আমাৰ উক্তিটোত দিয়া আছে √a এটা অপৰিমেয় সংখ্যা যত a মৌলিক সংখ্যা আৰু যুক্তিটোত দিছে আমাক যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল অপৰিমেয় হয় ইয়াতে আমাৰ উক্তি আৰু যুক্তি ইয়াতে এনেকৈ দিয়া আছে নিশ্চয়োক্তি আৰু কাৰণ অৰ্থাৎ উক্তি আৰু যুক্তি দুটাই শুদ্ধ গতিকে এইটা মৌলিক সংখ্যাৰ বৰ্গমূলটো অপৰিমেয় সংখ্যা উক্তি যুক্তি দুটা শুদ্ধ হ'ব চোৱা ক'ত আছে a আৰু r দুটা সত্য a আৰু r দুটা সত্য বুলি কৈছে এটো নহয় a সত্য কিন্তু r অসত্য এটো নহয় আর সিট আছে a আৰু r দুটা সত্য আৰু r হল এর শুদ্ধ ব্যাখ্যা রাইট এটো হল a আৰু r দুটা সত্য হয় কিন্তু r এর শুদ্ধ ব্যাখ্যা হল আর টু এর শুদ্ধ ব্যাখ্যা ভালো বুঝি তে অপশনটো হ'ব আমাৰ সি শুদ্ধ অপশনটো হ'ব সি তে তোমালোকে বুজি পালানে নাই কমেন্টত জনাবা আৰু ভিডিওটো লাইক শেয়াৰ সাবস্ক্রাইব কৰি